আৰু এয়া মোৰ কলডিলৰ পকৰা বনোৱা হৈ গ'ল। আজি দুপৰীয়াৰ সাজৰ কাৰণে এটা কলডিল আছিলে আৰু মই সেইটো ধুনীয়াকৈ কাটি লৈছোঁ এনেকুৱাকৈ। মোৰ কিন্তু বেছি মিহি নহয় আৰু যিমানখিনিলৈকে পাৰোঁ সিমানখিনিহে মিহি কৰিছোঁ। আৰু এতিয়া মই ইয়াত অকণমান নিমখ দিছোঁ আৰু অকণমান হালধি দি ধুনীয়াকৈ মিহলাই লৈছোঁ। এনেকৈ ল'লে কলডিলখিনি খুব ধুনীয়া কোমল হয়। আৰু মই আজি এটা বেলেগ ৰেচিপি বনোৱাৰ কাৰণেহে এইখিনি এনেকৈ লৈছোঁ, কিন্তু অকল যদি মই ভাজি বনালোঁহেঁতেন তেতিয়া এনেদৰে নল'লোঁহেঁতেন। আৰু এই নিমখ হালধিখিনি ধুনীয়াকৈ মিহলাই অকণমান সময়ৰ কাৰণে ঢাকি থৈছোঁ। আৰু এয়া হৈ গৈছে ঢকা। এতিয়া খুব ধুনীয়াকৈ মঠি লৈছোঁ মই আৰু ইয়াত পানী দি লৈছোঁ। এতিয়া এই পানীখিনি নিমখ হালধিৰ পানীখিনি মই ধুনীয়াকৈ কলডিলখিনি পৰা ৰসখিনি উলিয়াই পূৰা একেবাৰে বেলেগকৈ লৈ ল'ম। কলডিলৰ পানীখিনি যাতে অকণমানো নাথাকে সেনেদৰে লৈছোঁ, একেবাৰে শুকানকৈ লৈছোঁ। আৰু ইয়াতে মই দুটা ভাগত ভগাই লৈছোঁ, কিয় জানেনে? একফালে তাৰমানে মই আলুৰ লগত ভাজিম আৰু এইফালৰখিনি মই পকৰা বনাম। আৰু সৰু ল'ৰা ছোৱালীবিলাকে যদি কলডিল ভাজি দিলে নাখায়, তেতিয়াহ'লে এনেদৰে পকৰা বনাই দিলে ধৰিবই নোৱাৰিব কিহৰ পকৰা দিছে আপোনালোকে। আৰু এতিয়া ইয়াত মই বেচন আৰু পিঠাগুড়ি দিছোঁ। বেচন 2 চামুচ আৰু পিঠাগুড়ি 1 চামুচ। আৰু ইয়াতে হালধি, নিমখ, জিৰাৰ গুড়ি দিলোঁ অকণমান আৰু অকণমান জলকীয়াৰ গুড়ি দিলোঁ। এতিয়া এইখিনি মই ধুনীয়াকৈ মিহলাই ল'ম। প্ৰথমতে মই কলডিলখিনিৰে ধুনীয়াকৈ এইখিনি মিহলাম। যেতিয়া পানীৰ দৰকাৰ হয় তেতিয়াহে মই ইয়াতে পানী দিম। আৰু এতিয়া মই কাটি থোৱা পিঁয়াজ আৰু কেঁচা জলকীয়া সৰু সৰুকৈ কাটি দিছোঁ। পিঁয়াজ নিদিলেও হয় এই পকৰাটোত, কিন্তু অকণমান মোৰ কটা পিঁয়াজ আছিলে আৰু সেইকাৰণে মই পিঁয়াজখিনি ইয়াতে দি দিলোঁ। এতিয়া মই ধুনীয়াকৈ এইখিনি সানি লৈছোঁ। অকণমান পানীৰ দৰকাৰ হৈছে ইয়াতে। এতিয়া মই ইয়াত অকণমান পানী দি দিছোঁ। আৰু এই পকৰাবিধ খাবলৈ খুব সোৱাদ লগা হয়। চাহৰ লগতো খাব পাৰি আৰু ভাতৰ লগতো খাবলৈ খুব ভাল লাগে। আৰু এতিয়া মই এনেকৈ কেৰাহীত তেল দি ল'লোঁ আৰু তেলখিনি গৰম হোৱাত এটা এটাকৈ পকৰাকেইটা দি দিছোঁ। আৰু কলডিলটো যিহেতুকে আমাৰ স্বাস্থ্যৰ কাৰণে খুব উপযোগী হয়, সেইকাৰণে যেনেদৰে ইচ্ছা সেনেদৰে খাব পাৰি। তাত সোৱাদৰ কোনো প্ৰয়োজন নাই।
আৰু এইকেইটা মোৰ ভজা হৈয়ে গ'ল। আৰু এতিয়া মই বাকীকেইটা এটা এটাকৈ এনেকৈ দি লৈছোঁ। যাৰ ঘৰত সৰু ল'ৰা ছোৱালী আছে আৰু এনেদৰে কলডিল ভাজি দিলে নাখায়, তেওঁলোকে এই ট্ৰিকটো কৰিব পাৰিব। পকৰাকেইটা ভাজি আগত দিলে গমেই নাপাব কিহৰ পকৰা দিছে। আৰু এইখিনি মোৰ হৈয়ে গ'ল। আৰু দেখিছেই নহয় কিমান ধুনীয়া যে হৈছে দেখিবলৈ, আৰু খাবলৈও খুব ধুনীয়া সোৱাদ লগা হৈছে আৰু একেবাৰে মৰমৰীয়া হৈছে। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনালোঁ।